নমস্কাৰ সায়েন্সৰ উন্নতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল যদিহে আপোনালোকে আমাৰ সায়েন্সৰ আগৰ পাৰ্টকেইটা চোৱা নাই চাব অসম পুলিচৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আমি সকলোবোৰ কুৱেশ্যন কমন কুৱেশ্যনে ডিছকাছ কৰি আছোঁ গতিকে আপোনালোকে ক্লাছটো শেষলৈকে চাব যদিহে ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ইয়াৰ মাজত যদি যিসকলে আমাৰ পিডিএফবোৰ বিচাৰি আছে অতি কম মূল্যত আপোনালোকে আমাৰ পিডিএফবোৰ লাভ কৰিব 3000তকৈ অধিক কুৱেশ্যন আছে আপোনালোকে মাত্ৰ 149 रुपीसत लाभ কৰিব যদি পিডিএফ লাগে আপোনালোকে 8638686390 এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব গতিকে আপোনালোকে স্ক্ৰিনশ্বট দি দিয়াৰ লগে লগে পিডিএফ পাই যাব সো দেৰি নকৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ সো আশা কৰোঁ সকলোৱে ক্লাছটো মন দি কেনে চাব ওকে সো প্ৰথম কোৱেশ্যনটো কি আছে চোৱা মানুহৰ কাণৰ কোনটো অংশই ইয়াৰ চাৰিওফালৰ পৰা শব্দ সংগ্ৰহ কৰে which part of the human ear collects sound from its surrounding গতিকে আমাৰ মানুহৰ কাণৰ এটা অংশ আছে হা চাৰিওফালৰ পৰা যে আমি শব্দবোৰ শুনা পাওঁ কিহৰ কাৰণে শুনা পাওঁ অপচনকেইটা চাই লোৱা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব জনাবা পিন্ন কচিলা এনভিল হেমাৰ কাৰেক্ট আনসাৰ কি হ'ব কোনটো অংশ ইয়াৰ চাৰিওফালৰ পৰা শব্দ সংগ্ৰহ কৰাত সহায় কৰে সো ইয়াৰ অপচন শুদ্ধ উত্তৰটো হৈছে অপচন এ পিন্না ওকে পিন্নে আমাৰ চাৰিওফালৰ মানুহৰ কাণত শব্দ সংগ্ৰহ কৰাত সহায় কৰে নেক্সট কোৱেশ্যন চকৰ ৰাসায়নিক নাম কি হোৱাট ইজ দ্য কেমিকেল নেম অফ চক আপোনালোকে চক ব্লেকবোৰ্ডত লিখি পাইছে নাই গতিকে চকৰ ৰাসায়নিক নাম কি কেলছিয়াম সালফেট কেলছিয়াম নাইট্ৰেট কেলছিয়াম ফসফাইড কেলছিয়াম কাৰ্বনেট শুদ্ধ উত্তৰটো দিয়াৰ আগতে আপোনালোকে এবাৰ কুৱেশ্যনটো ভালকৈ চাই ল'ব চকৰ ৰাসায়নিক নাম হৈছে কেলছিয়াম কাৰ্বনেট ওকে মনত থাকিব গুড নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ পয়জনছ গেছ ৱাজ ৰিলিজ ইন ভোপাল গেছ ট্ৰেজেডি ভোপাল গেছ ট্ৰেজেডিত কোনটো বিষাক্ত গেছ নিৰ্গত হৈছিল ভোপালৰ কথা শুনিছিল হয়নে নহয় তাতে এটা বিষাক্ত গেছ নিৰ্গত হৈছিল গতিকে কোনটো গেছ নিৰ্গত হৈছিল অপচনকেইটা চাই লোৱা নাইট্ৰাছ অক্সাইড মেথেল আইসোজেনেট হাইড্ৰোজেন সাইনোজেন কাৰেক্ট আনসাৰ হৈছে মিথাইল আইসোসাইনেট গতিকে এই বিধ বিষাক্ত গেছ ভোপাল যিটো ঘটনা ঘটিছিল তাৰ লগত জড়িত নেক্সট কোৱেশ্যন বিলাহীত কোনটো এচিড আছে তোমালোকে সকলোৱে বিলাহী খাই ভাল পোৱা নে নোপোৱা গতিকে টমেটো কন্টেইনছ হুইচ এচিড বিলাহীত কোনটো এচিড আছে এচিটিক এচিড সাইট্ৰিক এচিড মিথেনিক এচিড অক্সেলিক এচিড বিলাহীত আমি কোনটো এচিড পাওঁ কোৱেশ্যনকেইটা কেনেকুৱা লাগিছে বহুত ইম্পৰ্টেণ্ট হয় নে নহয় কওকচোন ওকে বিলাহীত আমি কোনটো এচিড পাওঁ অক্সেলিক এচিড ক'ত পাওঁ বিলাহীত পাওঁ ওকে নেক্সট কুৱেশ্যন হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ দ্য ডেপথ অফ অ'চেন গতিকে সাগৰৰ গভীৰতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আপোনালোকে জানে সাগৰ কেনেকৈ জোখা হয় কোনোবাই ক'ব পাৰিবনে নাজানে নহয় গতিকে সাগৰ গভীৰতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় ফেডোমিটাৰ ফ্লাক্সোমিটাৰ এণ্ডস্কোপ গ্যালভানোমিটাৰ কোনটো মিটাৰ সাগৰৰ গভীৰতা জুখিবলৈ ব্যৱহাৰ কৰা হয় প্ৰতিটো কুৱেশ্যনৰ 2 নম্বৰকৈ আছে আপোনালোকে কেই নম্বৰ পায় মোক শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকে সায়েন্সৰ ক্লাছ আৰু লাগে যদি আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পাইছে সায়েন্সৰ ক্লাছটো আমি কণ্টিনিউ কৰিব লাগে নালাগে কমেণ্ট কৰিব সো সাগৰৰ গভীৰতা জুখিবলৈ আমি কোনটো যন্ত্ৰ ব্যৱহাৰ কৰোঁ ফেডোমিটাৰ ওকে ফেডোমিটাৰ আমি সাগৰৰ গভীৰতা জুখিবলৈ ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন হুইচ ৰেপটাইল হেজ এ 4 চেম্বাৰ্ছ হাৰ্ট কোনটো সৰীসৃপৰ 4টা চেম্বাৰযুক্ত হৃদযন্ত্ৰ আছে এটা সৰীসৃপ আছে যাৰ হৃদযন্ত্ৰ 4টা চেম্বাৰ যুক্ত ওকে কাৰ আছে ক্ৰকডাইলছ কিং কোব্ৰা কেমেলন টাৰ্টল ওকে কাৰ আছে 4টা চেম্বাৰযুক্ত হৃদযন্ত্ৰ শুদ্ধ উত্তৰটো হৈছে ঘৰিয়ালৰ ক্ৰকডাইলৰ 4টা চেম্বাৰযুক্ত হৃদযন্ত্ৰ আছে নেক্সট কুৱেশ্যন
এচিডছ অন ৰিয়েক্টিং উইথ মেটেল কাৰ্বনেটছ ৰিলিজ হুইচ অফ দ্য ফলোয়িং গেছেছ ধাতু কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰিলে এচিডে তলৰ কোনটো গেছ নিৰ্গত কৰে কিহৰ সৈতে বিক্ৰিয়া কৰিলে ধাতু কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰিলে এচিডে তলৰ কোনটো গেছ নিৰ্গত কৰে হাইড্ৰজেন সালফাইড কাৰ্বন ডাই অক্সাইড প্ৰপেন হাইড্ৰজেন কোৱা কোনটো গেছ নিৰ্গত কৰে কোৱেশ্চনটো ক'ব কৈছো ধাতু কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰিলে এচিডে তলৰ কোনটো গেছ নিৰ্গত কৰে শুদ্ধটো হৈছে কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য এছআই ইউনিট অফ এনাৰ্জি শক্তিৰ এছআই একক কি কোনোবাই ক'ব পাৰিবনে শক্তিৰ এছআই এককটো কি নাজানে নহয় শক্তিৰ এছআই এককটো মই অপশ্যনকেইটা চাই লোৱা হাৰ্টজ জৌল নিউটন পাস্কেল শক্তিৰ এছআই একক কি শক্তিৰ এছআই একক হৈছে জৌল ওকে নেক্সট কুৱেশ্যনটো লাইছো হুইচ প্লেণ্ট টিস্যু ইজ ৰেছপনচিবল ফৰ দ্য ট্ৰান্সপৰ্ট অফ ৱাটাৰ এণ্ড মিনাৰেলছ ফ্ৰম ৰুটছ টু দ্য লিভছ শিপাৰ পৰা পাতলৈ পানী আৰু খনিজ পদাৰ্থ পৰিবহনৰ বাবে কোনটো উদ্ভিদৰ কলা দায়বদ্ধ জাইলেম পিথ ফলিয়ম ষ্টমাটা কাৰেক্ট এনসাৰ হৈছে জাইলেম ওকে জাইলেম শিপাৰ পৰা পাতলৈ পানী আৰু খনিজ পদাৰ্থ পৰিবহনৰ বাবে জাইলেমৰ উদ্ভিদৰ কলা দায়বদ্ধ নেক্সট কুৱেশ্যন মিৰৰ ইউজ বাই দ্য ডেণ্টিষ্ট টু দ্য সি লাৰ্জ ইমেজ অফ টিথ অফ পেচেণ্ট ইজ গতিকে ৰোগীৰ দাঁতৰ ডাঙৰ ছবি চাবলৈ দন্ত চিকিৎসকে যি দাপোন ব্যৱহাৰ কৰে সেই দাপোনখনৰ নাম কি কোনে ক'ব পাৰিবা অপশ্যনকেইটা চাই লোৱা জিগজেগ মিৰৰ কনভেক্স মিৰৰ প্লেন মিৰৰ কনকেভ মিৰৰ কি বুলি কোৱা হয় দাঁত চাবলৈ যে ডাক্তৰে যে এখন আইনা ব্যৱহাৰ কৰে কি বুলি কোৱা হয় সেইখনক নাজানে কাৰেক্ট এনসাৰ হৈছে কনকেভ মিৰৰ বুলি কোৱা হয় সৰু সৰু ছবিবোৰ ডাঙৰকৈ দেখা পায় ওকে কনকেভ মিৰৰ নেক্সট কুৱেশ্যন দ্য টাৰ্ম হেভি ৱাটাৰ ৰেফাৰ্ছ টু গধুৰ পানী শব্দটোৱে কি বুজায় আইচ deuterium oxide redistilled water at 4.5 degrees Celsius শুদ্ধটো হৈছে deuterium oxide কি বুজায় deuterium oxide বুজায় next question the pH of acid rain is acid বৰষুণৰ pH ৰ মাত্ৰা কিমান 5.6 তকৈ বেছি 5.6 তকৈ কম 7 তকৈ সমান 7 তকৈ বেছি 7 ৰ সমান 7 তকৈ বেছি more than 5.6 less than 5.6 equal to 7 more than 7 এচিডৰ বৰষুণৰ pH ৰ মাত্ৰা কিমান এচিড বৰষুণ দিয়া শুনা পাইছে না এচিড বৰষুণ যেতিয়া দিয়ে তাৰ pH ৰ মাত্ৰা হৈছে 5.6 তকৈ কম গতিকে less than 5.6 next question what is the SI unit of Young's modulus of elasticity গতিকে Young modulus of elasticity SI একক কি কুৱেশ্যনবোৰ আজি নতুন নতুন লাগিব প্ৰায় আপোনালোকে আজি প্ৰথম ক্লাছ হয়তো যিসকলে কৰিছে গতিকে আপোনালোকে ৰেগুলাৰলি যদি আমাৰ ক্লাছবোৰ কৰে তেনেহ'লে আপোনালোকে আমাক গম পাব আমি কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ ৰিচাৰ্চ কৰোঁ কমন কুৱেশ্যন আৰু কুৱেশ্যনবোৰ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বেছিকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব হোৱাট ইজ দ্য SI ইউনিট অফ Young's modulus of elasticity গতিকে অপশ্যনকেইটা কি ওম হেনৰি পাস্কেল হাৰ্টজ কি হ'ব শুদ্ধটোৰ হৈছে পাস্কেল ওকে নেক্সট কুৱেশ্যনটো লাইছোঁ দ্য মাছ ডেঞ্চিটি অফ কেৰচিন ইজ কেৰাচিনৰ ভৰ ঘনত্ব কিমান more than water equal to water less than water none of the above পানীতকৈ বেছি পানীৰ সমান পানীতকৈ কম ওকে ঘনত্ব কিমান মই অসমীয়াত কৈ দিছোঁ যিসকলে ইংলিছ বুজি নাপায় চ' ইয়াৰ কাৰেক্ট আনচাৰ হৈছে কেৰাচিনৰ ভৰৰ ঘনত্ব হৈছে less than water মানে পানীতকৈ কম ওকে পানীতকৈ কম ঘনত্ব নেক্সট কুৱেশ্যন which one out of the following helps in burning তলৰ কোনটোৱে জ্বলাবলৈ সহায় কৰে কাৰ্বন ডাই অক্সাইড অক্সিজেন কাৰ্বন মনক্সাইড নাইট্ৰজেন জ্বলাবলৈ সহায় কৰা গেছবিধৰ নাম কি কোনোবাই ক'ব পাৰিবনে
নাজানে অক্সিজেন জ্বলাত সহায় কৰে কাৰ্বন ডাই অক্সাইড নুমুৱাত সহায় কৰে হয়নে নেক্সট কুৱেশ্যন হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ ইন ছাবমেৰিন টু চি দ্য অবজেক্ট এবভ দ্য সি লেভেল সাগৰ পৃষ্ঠৰ ওপৰৰ বস্তুবোৰ চাবলৈ ছাবমেৰিনত কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় পেৰিস্কোপ পলিগ্ৰাফ ফটোমিটাৰ পাইকোমিটাৰ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় ছাবমেৰিন দেখা পাইছে নহয় পানীৰ তলত ওপৰৰ বস্তু চাবলৈ ছাবমেৰিনত কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় পেৰিস্কোপ ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন 1 হৰ্চ পাৱাৰ ইজ ইকুৱেল টু এটা ঘোঁৰাৰ শক্তি কিমান সমান 1 হৰ্চ পাৱাৰ ইজ ইকুৱেল টু 746 watt okay option B is the right answer next question in nuclear reactors graphite is used as a dash পাৰমাণৱিক ৰিয়েক্টৰ গ্ৰাফাইট dash হিচাপে ব্যৱহাৰ কৰা হয় কি হিচাপে ব্যৱহাৰ কৰা হয় পাৰমাণৱিক ৰিয়েক্টৰ গ্ৰাফাইটক অপশ্যন কেইটা চাই লোৱা lubricant fuel moderator all of the above কি হিচাপে ব্যৱহাৰ কৰা হয় শুদ্ধটো হৈছে moderator হিচাপে ব্যৱহাৰ কৰা হয় next question acids on a reacting with metals release which of the following gases ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে এচিডে তলৰ কোনটো গেছ নিৰ্গত কৰে এচিডে যদি ধাতুৰ সৈতে বিক্ৰিয়া কৰে তেনেহলে কোনটো গেছ নিৰ্গত কৰে অক্সিজেন কাৰ্বন ডাই অক্সাইড হাইড্ৰোজেন মিথেন কোনটো গেছ নিৰ্গত কৰে শুদ্ধটো হৈছে হাইড্ৰোজেন নিৰ্গত কৰে নেক্সট কোৱেশ্যন মিনাবাটা ডিজিজ ইজ নাৰ্ভাছ disorder caused by eating fish pollute by dash গতিকে মিনাবাটা ৰোগ হ'ল ডেছৰ দ্বাৰা প্ৰদূষিত মাছ খোৱাৰ ফলত হোৱা স্নায়ুৰ বিকাৰ গতিকে কিহৰ হ'ব মেগনেছিয়াম লিড মাৰ্কিউৰি নিকেল কাৰেক্ট আনসাৰ কি হ'ব শুদ্ধটো হৈছে মাৰ্কুৰী ওকে মিনাবাটা ৰোগ হ'ল মাৰ্কুৰীৰ দ্বাৰা প্ৰদূষিত মাছ খোৱাৰ ফলত হোৱা স্নায়ুৰ বিকাৰ গতিকে এয়া আছিল আজি কেইটামান ইম্পৰ্টেণ্ট সায়েন্সৰ কুৱেশ্যন আশা কৰোঁ চাই ভাল পালে যদি ভাল পাইছে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু যদি বেয়া পাইছে তেনেহ'লে কমেণ্টত জনাবা কি বেয়া পাইছে ওকে আৰু যদি আপোনালোকে আসাম পুলিচৰ কাৰণে পিডিএফবোৰ ল'ব বিচাৰে 3000তকৈ অধিক কুৱেশ্যন মাত্ৰ 149 ৰুপিছত তেনেহ'লে আপোনালোকে 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি পিডিএফবোৰ ল'ব পাৰিব যিসকলে ল'ব বিচৰা নাই আৰু যিসকলে লৈছে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ ভালকৈ পঢ়া আৰু আমাৰ নেক্সট ক্লাছ আহি আছে গতিকে সেইটো ক্লাছো কৰিবা এইটো ক্লাছ আমি ইমানতে সমাপ্ত কৰিছোঁ অন্যতে ক্লাছত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম